তাহাঙ্ক নজানি মুহে জীবিকাৰ অৰ্থে ফুৰে আপোনাৰ প্ৰচাৰিলা কৃষ্ণৰ ভূপতি তাংকৰি কি কাৰণে আন কবুলয় গুৰু কিনো লোক নপাৰে সংশয় গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে এইটো কৈছে যে এই ভাষাচৰণে গুৰু অবিহীনে আমাৰ শুদ্ধত কেতিয়াও ভকতি নহয়। আজিকালি বহুত গুৰু ওলাইছে মান্য সৎকা টোপোলা লৈ পেলাই, মানে তেওঁলোকে গুৰু বোলাই পেলাই শৰণ ভোজন কিবা কিবি দি ফুৰিছে, কিন্তু কেতিয়াও তেওঁলোক মানে শৰণ নাই, তেওঁলোক ধ্বংস পথলৈ যাব। তাৰ এটা প্ৰমাণ কৈছে যে গুৰু চৰিত্ৰ। শ্ৰীগুৰু শংকৰ তীৰ্থভ্ৰমণ কৰি ফুৰোঁতে নদী এৰি যায়। নদী এৰি যাওঁতে তেতিয়া এজোপা গছ পালে, গছজোপা ছাঁটো নদীখনত যলৈকে পৰিছে তাৰ বাহিৰেদি নাও ঘূৰাইছে, মানে ব্ৰহ্মপুত্ৰৰ মাজেদি নাও নিছে। পাৰত উঠাৰ পিছত তেতিয়া ভকতসকলে সুধিলে, প্ৰভু অত জেগা আমি চমু একদম নদীৰ কাণে কাণে আহিলোঁ, এতিয়া আমি ইমান মাজলৈ কিয় যাব লগা হ'ল? বোলে এই যে গছজোপা দেখিছা সেইজোপা এটা টাইমত গুৰু আছিল, আৰু ওপৰত যে পক্ষীখিনি আছে সেইখিনি তেওঁ শিচ আছিল। গুৰুও নতৰিল আৰু শিচো নতৰিল। গুৰু গছ হৈছে আৰু পক্ষীখিনি ওপৰত উঠি পেলাই ভৎসি আছে। ভৎসি মানে হগা, আৰু বজালী ভাষাত কৈছে ভৎসি আছে। গতিকে কেতিয়াও গুৰু বোলাব কেতিয়াও নাপায়। সেই গতিকে গুৰুৰ এটা জেগা আছে, সেই গুৰু জেগাত ল'লেহে। আৰু ভকতিটো গুৰুত নল'লে কেতিয়াও ভকতি নহয়। যিমান শিকাওক কিন্তু ভকতি বা মুক্তি একো নাই, এনেই বিশ্বাস আহিব হওক। এখন চপাই লওক, এইখন চপাই লওক।
লাগিবই কৈছোঁ গুৰুজন ভালেই লাগিব কিন্তু এটা কথা হ'ল কি প্ৰভুজন আপোনাৰ নিজ গুৰুজন লাগিলে তেওঁ অজ্ঞানেই হওক জ্ঞানেই হওক সেইটো বিচাৰিব নালাগে দেই আপুনি তাৰ প্ৰমাণটো ইন্দ্ৰ আৰু চাণ্ডালিলে কয় নাই নাৰদ আৰু চাণ্ডাল প্ৰমাণ দিছে কিয়নো মদৰ ভাগখনে লৈ গৈছে কৃষ্ণদেৱে কিন্তু গৈছে চাণ্ডালৰ ৰূপে কিন্তু নাৰদেতো চাণ্ডালতেই শৰণ ল'বলৈ বিচাৰিছে এতিয়া আপুনি শৰণ ভাগ লওক কাম খাল কৰক কিন্তু আপুনি কি কয় গুৰুৱে কয় যে বোলে মই দিলোঁ কিন্তু সাধুৰ সংগত অনুসৰণ কৰিবা সাধু লগ সেইগ'লে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা দূৰ কৰা পাখণ্ড আচাৰ গুৰুৱে চব বাক্য নিদিয়ে এই সাধুসকলৰ জেগাতে পাব গতিকে আপুনি গুৰুজন ভাল বুলিয়ে ল'ব লাগিব আপুনি বেয়া বুলি ল'লে আপুনিও অধোগতি যাব মৰি যাব গুৰু ভাল বেয়া নাচাব গুৰু ভাল বুলিয়ে শৰণ ল'ব আপোনাৰ বাপেকজন যেনিবা চুৰে কিন্তু আপুনি পিতাই বুলি নামাতিব জানো মাতিবই লাগিব ন সেইটো হয় প্ৰভু আপুনি কোৱাটো সত্য কিন্তু আপোনাৰ নিজ গুৰু এখন ঠাই আছে আপুনি অৰ্জুনক কৃষ্ণই সুধিছে কিনা যে সখা গুৰু যদি বেয়া হয় সলাব পাৰি নে নোৱাৰি এতিয়া কৃষ্ণদেৱে গীতাতে কৈছে যদি উপযুক্ত গুৰু নহয় তুমি সলাব পাৰিবা কিন্তু শৰণটো নিজ গুৰু তেনেকুৱা হয়নে প্ৰভু এইখিনি আমি সলাব পাৰিব যেনে আমাৰ মালাধাৰী ভকতসকলে আপুনি নিজ গুৰুত মালা বস্তু নলয়গে এতিয়া এটা কথা হৈছে নহয় এতিয়া আমি গুৰুক কেনেকৈ পৰীক্ষা কৰিম মোৰ বিয়া পাতিছে পিতায়ে কৈছে শৰণ ল'বগৈ যা মই শৰণ ল'বলৈ গ'লোগৈ এতিয়া ভালেই নে বেয়াই নে মইতো নাজানো শৰণ দিলে আৰু গুৰুৱে আৰু এতিয়া চিনি ল'বলৈ কৈছে এতিয়া কেনেকৈ চিনি সেইটোৱে প্ৰভুজন নিজ গুৰুজন যিমানে বেয়া হ'ল নিজ শৰণ ভাগ নিজ গুৰু নাম বস্তু ভাগ যদি উপযুক্ত নহয় উপযুক্ত গুৰু বুলি যাব কৃষ্ণদেৱে অৰ্জুনক সেইটো বাক্যহে দিছে কিন্তু মই চব জানিলোঁ মোৰ গুৰিলে মোক যদি গুৰু মানে সেই কিছু মৰিব মৰি লাভ একো নাই কিন্তু শৃংগাৰ ভকতি বুলি কৈছে ভাগৱতৰ নিমিনৱ কীৰ্তনত শৃংগাৰ ভকতি ঘোঁৰা লাঠি মৰা ভকতি বুলি কৈছে সেই গতিকে সদায় গুৰুতেই সদায় শৰণ গুৰুতেই ভজন
আপুনি যিখিনি বেয়া ব্যৱহাৰ কৰিছে কালি ব্যৱহাৰ কৰিলে কেলে মই ভিডিঅ' ভালকৈ চাব লাগিব
এই চৰণৰ আগৰ চৰণ কোনখিনি এই চৰণৰ আগৰ চৰণ এই মানে হৰিনামত ধৰা কৰি হয় কওকচোন প্ৰভু কওকচোন কওক হৰিনামত সজাই কৰি বেদবন্ধ পৰিহৰি ফুৰে ৰাতি পাখণ্ড এই ভাগি কথা ন ইহ পৰ লোকে ভ্ৰষ্ট হুয়া পেট পুহি মাত্ৰ ফুৰিবেগ পৰমনিষ্ঠ ইয়াত আমাৰ এই আক্ষৰিক হেৰিয়ে কৈছে হৰিনামকে যিসকলে ধ্বজা কৰিছে ধ্বজা মানে পতাকা মানে নেকি তেওঁ সাৰ কৰিছে হৰিনামক তেওঁ বেদপন্থ বাদ দি আমাৰ এইকেইটা আচাৰ ভ্ৰষ্ট ভকতৰ কথা আহিব ভকত 4 প্ৰকাৰ যিটো আমাৰ নাৰদ পঞ্চৰাত্ৰত যিটো আমাৰ 4 প্ৰকাৰ ভকতৰ কথা কৈছে তাত আচাৰ ভ্ৰষ্ট ভকত যিটো আহিছে তেওঁ একমাত্ৰ হৰিক পুজিব লাগে বুলি জানে কিন্তু কেনেকৈ পুজিব লাগে কি কৰিব লাগে সেই বিষয়ে একো নাজানে বেদপন্থ কৰি হৰি তাৰমানে যিটো আমাৰ অকৰ্ম বুলি কৈছে তেওঁলোকে সেইখিনি জানে আৰু মই আপোনালোকক ক'বলগীয়া কথা নাই অকৰ্ম বিকৰ্ম কৰ্ম আমাৰ কৰ্ম অকৰ্ম বিকৰ্মৰ যিখিনি কথা কৈছে বেদপন্থ বাদ দি তেওঁ একমাত্ৰ কৃষ্ণকেই যদি তেওঁ চিন্তা কৰি থাকে ইয়াত আমাৰ এইটোৱে কৈছে হৰিনামকে যদি ধ্বজা কৰি তেওঁ বেদৰ পন্থ পৰিহাৰ কৰিও এই তাৰমানে অকৰ্ম এইখিনি অকৰ্ম বেদত কি কৰিব লাগে তেওঁ জানে কিন্তু তেওঁ বেদৰ নিয়ম নীতি বাদ দি পেলাই এক কৃষ্ণকেহে তেওঁ ধ্বজা কৰিছে কৃষ্ণৰ কথাকে চিন্তা কৰি আছে কেনেকৈ বুজিব লাগে তেওঁ একো নাজানে তাৰমানে আমাৰ 4 নম্বৰ যিজন ভকত আচাৰ ভ্ৰষ্ট ভকত বুলি কৈছে সেই 4 নম্বৰ ভকতজন তেওঁ কিন্তু লাহে লাহে ক্ৰমান্বয়ে তেওঁ উত্তম ভকতলৈ হেৰি হ'ব তেওঁ পদোন্নতি হ'ব কিন্তু এতিয়া যদি তেওঁ সেই পদোন্নতিটো নাপায় তেওঁ অকল তেওঁ এই বেদপন্থকে বাদ দি তেওঁ যদি অকল কৃষ্ণ কৃষ্ণ কৰিয়েহে থাকে তেওঁ সৎসংগ যদি নলয় তেওঁ যদি একমাত্ৰ পেট পোহাৰ কথাহে চিন্তা কৰে ভূঞা পেটৰ পুখুৰী মাত্ৰ তেওঁ যদি এই ব্যৱসায় ধান্দাতে থাকিলে কৃষ্ণ কৃষ্ণ কৰি তেতিয়াহ'লে তেওঁ ইহকাল আৰু পৰকাল সকলোৱে ভ্ৰষ্ট হ'ব আৰু গুৰুৰ কথা ওলাইছে না গুৰুৰ কথাটো ওলাওঁতে কথাটো এইটোহে হৈছে যে আমাৰ গুৰু বুলি কওঁতে আমাৰ কেইজন গুৰুৰ কথা কৈছে আমাৰ ভাগৱতৰ 10ম স্কন্ধত কৃষ্ণই বিপ্ৰদামোদৰৰ আগত কৈছে যে গুৰু 3জন আৰু আমি যিহেতু শৰণ ল'ব লাগিব আমি উপযুক্ত গুৰুৰ ওচৰত শৰণ ল'ব লাগিব বুলি কৃষ্ণই বিপ্ৰদামোদৰক কৈছে উপযুক্ত গুৰু আৰু সেই উপযুক্ত গুৰুজন সেইজন বুলিহে কৈছে যিজনে শাস্ত্ৰ জানে আৰু যিজন ভকত হয় কোনোবাজনে হয়তো শাস্ত্ৰ জানিছে তেওঁ ভকত নহয় কোনোবাজন হয়তো ভকত হয় কিন্তু তেওঁ শাস্ত্ৰৰ কথা নাজানে তেওঁ তেতিয়া শিষ্যৰ সংশয় দূৰ কৰিব নোৱাৰে গতিকে যিজনে শাস্ত্ৰও জানিছে যিজন ভকতো হয় সেইজনৰ ওচৰত সেইজনক উপযুক্ত গুৰু বুলি কৈছে উত্তম গুৰু বুলি কৈছে আৰু সেইজনৰ ওচৰত শৰণ ল'বলৈ ভগৱন্তই বিপ্ৰদামোদৰ আগত ভাগৱতৰ 10ম স্কন্ধত পৰিষ্কাৰ কৰিছে সেই কথাটো আমাৰ দুৰ্যোধনৰ ক্ষেত্ৰত খাটিছে হয় হয় কথাটো সেইটোৱেই হয় হয় কথা সেইটোৱে পৰমাত্মাৰূপে ভগৱন্ত সকলোৰে হৃদয়তে আছেই আৰু সেইকাৰণে সেই আপুনি কোৱা কথা থাকি এই কথাটোৱে কৈছে যে পৰমাত্মাৰূপে যিহেতু তুমি সকলোৰে হৃদয়তে আছা আৰু সকলোৰে হৃদয়ত থকাৰ দৰে তুমি আমাৰ হৃদয়তো আছা আৰু তুমি হৃদয়ত থাকি আমাক যেনেদৰে কৰ্ম কৰাবলৈ ইচ্ছা কৰিছা আমি তেনেদৰে কৰি আছোঁ হয় নিয়ম সংযম লাগিব হয় হয় সেইটো কথা বেলেগ ইয়াত আহিছে চাওক দেই এই নিয়ম সংযমৰ কথাটো আপুনি ক'বলৈ গৈছে নিয়ম সংযম নহ'লে নাম হ'ব সেইজন আপুনি জড়ভৰতৰ ওচৰলৈ গুচি যাওক আপোনাৰ সেই এক শৰণটো আহিছেনে নাই আপোনাৰ যদি সেই এক শৰণটো আহিছে
সেই জড়ভৰতৰ দৰে যদি আপোনাৰ একখনত পাইছে তেতিয়াহ'লে আপোনাৰ নিয়ম সংযম একো নাই। আপোনাৰ নিয়ম সংযম লাগিবই। এতিয়া যিহেতু আমি সৎসংগত আমাৰ সাধু কথা আমি সজ কথা আমি আছোঁ, যিহেতু আমি সেইকাৰণে আমাৰ নিয়ম সংযমৰ প্ৰয়োজন আছে। আমি নিয়ম সংযম বাদ দিব পাৰিম। এতিয়া একান্ত ভকত আমি হ'ব পৰা নাই নে পাইছোঁ। গতিকে একান্ত ভকত ভগৱন্তই এইটোৱে কৈছে, য'ত একান্ত ভকত সমস্তই তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিছে, তেওঁ যিখিনি কৰ্ম কৰিছিল সেয়াই বোলে তেওঁৰ গুণ। তেওঁ পৃথিৱীলৈ আহি যিখিনি তেওঁ কংসক বধ কৰিলে, পিতনাক বধ কৰিলে, সেইখিনি তেওঁ গুণ। সেইখিনিকে আমি যদি শ্ৰৱণ কীৰ্তন কৰোঁ তেওঁ বোলে আনন্দিত হয়। আৰু সেই একান্ত ভকতসকলে য'ত তেওঁ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি থাকে তেওঁ আহি বোলে তাতেই থাকে। এতিয়া একান্ত ভকত হয়। কিবা এটা ক'ব ৰ'ব। হিচাপ কৰিব নোৱাৰে। সেইটোৱে আমি মানে আমাৰ এতিয়া যিটো একান্ত ভকতৰ কথাটো যিটো আহিলে ধৰক ব্ৰহ্মভূত আৰু ব্ৰহ্ম নিৰ্বাণৰ কথা যিহেতু আমি জানিছোঁ নহয়, ব্ৰহ্মভূত আৰু ব্ৰহ্ম নিৰ্বাণ আমাৰ আত্মতত্ত্ব আমাৰ আত্ম উপলব্ধি হ'ব লাগিব যে আমাৰ হৃদয়ত ভগৱন্ত আছে। ব্ৰহ্ম পৰমাত্মা আৰু ভগৱান এজনেই, কিন্তু আমি তেওঁক আমি তিনিটা নামেৰে পাইছোঁ। কেনেকৈ? ব্ৰহ্ম বুলি কওঁতে আমি সেই ৰাম নামেৰে সৈতে পাপ ক্ষয় কৰিবলৈ যাওঁতে আমি প্ৰথম চিনি পাব লাগিব যে আমাৰ এই 24 তত্ত্বৰে গঠিত এই দেহটোত যি পৰ্যন্ত চৈতন্য শক্তিৰ প্ৰৱেশ ঘটা নাই, আমাৰ এই ইন্দ্ৰিয় সমস্ত এই 24 তত্ত্বই সঞ্চালন কৰিব পৰা নাই। আমি প্ৰথম বুজা উচিত যে এই ব্ৰহ্ম মানে কি চৈতন্য শক্তিটো আমাৰ দেহত প্ৰৱেশ ঘটিল। আমি জানিব লাগিব সেই চৈতন্য শক্তিটো কি। আমি প্ৰথম আমাৰ দেহটোৰ কথা জানিব লাগিব। আমাৰ এই 24 তত্ত্ব মানে আমাৰ আত্ম উপলব্ধি হ'ব লাগিব। আমি ব্ৰহ্মভূত হ'ব পাৰিব লাগিব। কেনেকৈ? কাছই বালিত কণী পাৰিছে, তেওঁ সাগৰত থাকি তপস্যা কৰিছে, তেওঁ সাগৰত থাকি সেই কণীখিনিৰ সুৰক্ষা তেওঁ চিন্তা কৰিছে, তেওঁ সাগৰত থাকি কণীখিনি উমনি দি আছে। আমাৰ সেই ব্ৰহ্মভূত আমি তেনেকৈ আমি গৈ কাশী গৈ বৃন্দাবনত কৃষ্ণক বিচাৰি লাভ নহ'ব। আমি যদি আমাৰ অন্তৰত থকাজনক পৰমাত্মাৰূপে সকলোৰে হৃদয়ত থকাজনক যদি আমি বিচাৰি উলিয়াব নোৱাৰোঁ, আমাৰ হৃদয়ত থকাজনক যদি আমি উপলব্ধি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি বাহিৰত বিচাৰি লাভ নহ'ব।